নমস্কাৰ বাইদেউ। নমস্কাৰ। প্ৰথমে আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম ৰেজিনা লুগুন আৰু মই এগৰাকী হাটকা বস্তিৰ মই এগৰাকী আশা আৰু মোৰ প্ৰব্লেম অনেক। মই কি ক'ম, মই ক'বলৈ গৈছোঁ যে মই যোৱাবাৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত মই বেলৰলৈ গ'লোঁ, কিন্তু তাত গৈও মই ছল্ভ কৰিব নোৱাৰিলোঁ। তথাপিও ঈশ্বৰৰ অসীম আশীৰ্বাদ হ'ল আৰু আমাৰ যিখিনি আমাৰ ছাৰ আৰু বাইদেউ বহি আছে আৰু এই বাইদেউজনী মোক সকলো সময় কয় লগ পাওঁতে, কিন্তু মই লগ ধৰিলেও ইমানকৈ মই কিবা কৰা নাছিলোঁ, কিন্তু এদিনাখন মই গ্ৰহণ কৰিলোঁ বাইদেউৰ কথা আৰু এই কথাটো শুনি মই আজি এই যিখিনি আছিলে যে ভৰিৰ বিষ যেনেকুৱা হৈ আছিলে জোলন পূৰণ, মানে মই থিয় দিবলৈ নোৱাৰিছিলোঁ, বহি পেলাই উঠিব নোৱাৰিছিলোঁ, কিন্তু মই বহুত কষ্ট ভুগি আজি এই দৰৱ খাই এইকেইটা। বাইদেউ, আপুনি কি দৰৱ খাইছে এবাৰ যদি ছাৰক জনাই দিয়ে বা আমাৰ যিসকল এই বিষয়ৰ লগত জড়িত তেখেতলোকে গম পালে ভাল লাগিব। তো আপুনি কি খাইছিলে এবাৰ ছাৰক জনাই দিয়ক, দেখুৱাই দিয়ক। মই এইখন দৱা এটা খালোঁ, তাৰপাছত এইটো এটা মৰিংগা নামটো মই ক'ব যোৱা নাই বাৰু, আৰু তেলটো মই মালিচ। আজি আপুনি এইকেইটা প্ৰডাক্ট গ্ৰহণ কৰা কিমান দিন হ'ল? আজি 2 মাহ হ'ল আৰু এইটো 3 মাহ ৰানিং হৈছে। 3 মাহ ৰানিং হোৱাৰ পৰা মই আকৌ ভালকৈ সুস্থ শৰীৰ হ'ব পাৰিছোঁ। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আমাৰ যিখিনি প্ৰডাক্ট, আমি যাক হাথিয়াৰ বুলি কওঁ, এই প্ৰডাক্টখিনি আমাৰ কাৰণে সঞ্জীৱনী হয়। তো বাইদেউ এগৰাকী জ্বলন্ত প্ৰমাণ ইয়াৰ। তো আমি এই ক্ষেত্ৰত মই ইয়াৰ পৰাই প্ৰথম ধন্যবাদ দিব লাগিব আমাৰ যিজন মুখ্য চাইণ্টিষ্ট ডক্টৰ DBA নাৰায়ণ, তেখেতক মই ইয়াৰ পৰা শতকোটি প্ৰণাম কৰিছোঁ আৰু বাইদেউৰ আশু আৰোগ্য কামনা কৰিছোঁ। ধন্যবাদ।